ভাল গান নহবও পাৰে, কিন্তু সকলো ভাল গান আকৌ জনপ্ৰিয় হবও পাৰে। গতিকে জনপ্ৰিয়তাৰ শিখৰলৈকে যায় আপোনালোকে নাগাৰা নামক এটা অতিৰঞ্জিত নকৰাটোৱে শ্ৰেয় বুলি আমি ভাবো। দিন ৰাতি একাকাৰ কৰি নাম গোৱাতকৈ মাহটোত আপোনালোকে 15খন সঠিক নাম গাওক। নিজৰ কণ্ঠক জোৰ দি আপোনালোকে নাম নাগাব। মোৰ অনুৰোধ, আপোনালোকক উপদেশ দিব পৰা আমাৰ দৰে নৰমনুষ্যৰ ধৃষ্টতা একেবাৰে নাই। এই কণ্ঠটো ঈশ্বৰে দিয়া বস্তু। দিন ৰাতি একাকাৰ কৰি যদি নাম গায় আপোনালোকৰ কণ্ঠ বেয়া হ'ব। কমকে খাওক, বেছি দিন থাকক, বেছিকে খাওক, কম দিন থাকিব। কথাটো সেইটোৱে। পুনৰ কৈছো, এই নাগাৰা নাম সত্তা যিটো আমি এটি কাম কৰি আছো, নাগাৰা নামৰ ওপৰত আমি ৰিচাৰ্চ কৰি আছো। এতিয়া আপোনালোকে ক'ব যে ৰিচাৰ্চ বোলা বস্তুটো কি? কোনোবাই গম পায়, কোনোবাই গম নাপায়। আমি নাগাৰা নামৰ ওপৰত গৱেষণা কৰি আছো। গৱেষণা হ'ল এন এনালিটিকেল ষ্টাডি অফ নাগাৰা নাম, যিটো টাইটেল। আমি পৰীক্ষা দিছিলোঁ, ঈশ্বৰবাদ পৰীক্ষাত আমি উত্তীৰ্ণ হ'লোঁ। আমাক এটা টপিক বাচিবলৈ দিয়ে, টপিকটো আকৌ গ্ৰাহ্য হয়নে নহয় সেইটোও চাই। তো তাৰে ওপৰত ভিত্তি কৰি নাগাৰা নাম সম্বন্ধীয় কিছুমান কথা 245 পৃষ্ঠাৰ এখন আমি কিতাপ লিখিব লাগে। নাগাৰা নামৰ ক'ত হৈছিল, কি কথা, কি বতৰা, হেন তেন XYZ গোটেইখিনি সেই থেচিছখনত আছে। প্ৰভুৰ কৃপাত প্ৰায় হৈ গ'ল। যদি যতদূৰ সম্ভৱ, যদি চব ঠিকে থাকে, এপ্ৰিল মাহত সেই থেচিছখন আমি ছাবমিট কৰিম বুলি ভাবিছোঁ। নাজানো ভগৱানে কিমান দূৰ নিয়ে, কিমান দূৰ দিয়ে নাজানো। আৰু আজি পবিত্ৰ মঞ্চৰ পৰা মই এটা কথাই ঘোষণা কৰিছোঁ, থেচিছৰ এটা কপি মই সদৌ অসম নাগাৰা নাম সংঘলৈকে মই আগবঢ়াই দিম। যিখন থেচিছত গোটেইখিনি কথা থাকিব, মই এনে ফাঁকি বাজি কথা তাতে লিখা নাই। তাত বহুত পণ্ডিত মানুহে সেই থেচিছখন চাই, একাডেমিকভাৱে চাই, পঢ়া শুনাৰ ফালেদি চাই যে এইটো বস্তু হয় নে নহয়, পৰীক্ষামূলকভাৱে চাই। যদি পৰীক্ষাত যদি ভুল হয়, সেই থেচিছখন